ৰিজাল্ট ৰেডি হৈ গ'লে ৰিজাল্টটো ৰাখি থৈতো লাভ নাই। গতিকে ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2টা দিন আগত 2টা দিন পিছত কেতিয়াবা হৈ যায়। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকে পোষ্ট আছে, আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব। কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই, কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা 2টা দিন আগত 2টা দিন পিছত কেতিয়াবা হৈ যায়। নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকে পোষ্ট আছে, আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব। কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত